অত্যন্ত দুখেৰে আপোনালোকক জনাওঁ, গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সমূহ বিষয়ববীয়া, মহিলা কংগ্ৰেছৰ সমূহ বিষয়ববীয়া, যুৱ কংগ্ৰেছৰ সমূহ বিষয়ববীয়া আৰু সকলোবিলাক গৌৰীসাগৰ ব্লকৰ আণ্ডাৰত 11খন পঞ্চায়ত আছে, 11খন মণ্ডল আছে, 11খন মণ্ডলৰ আজি সমূহ বিষয়ববীয়াই আজি সমূহীয়াভাৱে আজিৰ দিনটোত পদত্যাগ কৰিছে। আৰু আমি পদত্যাগ কৰিছোঁ আচলতে আমাৰ ক্ষোভ আছে জিলা সভাপতিৰ ওপৰত। আমাৰ জিলাৰ সভাপতি শ্ৰীযুত মঞ্জীৰ গগৈ ডাঙৰীয়া, তেখেতৰ স্বেচ্ছাচাৰিতা, আমাৰ ওপৰত তেখেতৰ অমনোযোগিতা। আমি বিভিন্ন সমস্যা সম্পৰ্কে তেখেতক অৱগত কৰিছোঁ, কিন্তু তেখেতে অৱজ্ঞা কৰা পৰিলক্ষিত হ'ল। আৰু শেষত আমাৰ কোনো আৰু বেলেগ উপায় নাথাকিল, আমাৰ তৃণমূলৰ দুখটো কিন্তু বুজি নাপালে। আমি সেইকাৰণে আজি সকলোৱে একেলগ হৈ আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আমাৰ ব্লকৰ কাৰ্যালয়তে, আৰু আজিও আমি এই দলীয় কাৰ্যালয়তে আমি পদত্যাগ কৰিছোঁ। আমি সমূহীয়াভাৱে আমাৰ বিভিন্ন বিষয়বাবৰ পৰা পদত্যাগ কৰিছোঁ। আৰু আমাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ APCCয়ে। আমাৰ আজি এই দুখৰ কথা তেওঁলোককো অৱগত কৰিছোঁ ইয়াৰ যোগেদিয়ে। আৰু অফিচিয়েলিও আমি পঠাই দিম তেখেতসকললৈ, আৰু তেখেতসকলে পৰৱৰ্তী সময়ত কি ষ্টেপ লয় আৰু ইয়াৰ পিছৰ পদক্ষেপ আমাৰ কি হ'ব আমি সকলোৱে আলোচনা কৰি সিদ্ধান্ত ল'ম। একালৰ নেত্ৰী অংকিতা দত্তৰ অৱৰ্তমানত আচলতে যথেষ্ট কষ্ট হৈছে, কিন্তু অপ্ৰিয় হ'লেও কথাটো সত্য। এতিয়াও কিন্তু সহযোগিতাটো কৰিয়ে আছে, তথাপিতো আনুষ্ঠানিকভাৱে সহযোগিতা কৰা নাই, কৰিব নোৱাৰে তেওঁ আনুষ্ঠানিকভাৱে। কিন্তু আমি জিলাখনৰ পৰা আমাৰ যিহেতু চাওক, আমি ব্যক্তি কৰা নাছিলোঁ, আমি দল কৰিছোঁ, সেইকাৰণেতো অংকিতা দত্ত নাই। কিন্তু আমাক সাংগঠনিক দিশত ব্লককতো ডিষ্ট্ৰিক্টে সহযোগিতা কৰিব লাগে, জিলাৰ পৰা আমি একো সহযোগিতা পোৱা নাই। তেখেতে কিন্তু ব্যৱসায়িক নিজৰ স্বাৰ্থত ভাতৃক ব্যৱহাৰ কৰিছে, আমি দেখি আহিছোঁ। আৰু তেখেতে নিজৰ ব্যৱসায় বৃদ্ধিৰ কথাহে গুৰুত্ব দিছে। আমাৰ তৃণমূলত কেইদিনমানৰ পিছত লোকসভা নিৰ্বাচন আহিছে, তেখেত প্ৰাৰ্থী হ'ব বুলি শুনিছোঁ। তেখেতে যদি এনেকৈ কৰি থাকেতো আমাৰ তৃণমূলকেই গুৰুত্ব নিদিয়ে কি হ'ব। আমি সেইকাৰণে যথেষ্ট দুখেৰে, আমাৰ অনিচ্ছাকৃতভাৱে কিন্তু আমি দলৰ পদবী ত্যাগ কৰিছোঁ আজি অনিচ্ছাকৃতভাৱে, বহুত ক্ষোভত, বহুত দুখত। পৰৱৰ্তী আমাৰ ষ্টেপ হ'ব আমাৰ সমূহীয়া আলোচনাত APCCয়ে কি গুৰুত্ব দিয়ে লক্ষণীয় হ'ব। ধন্যবাদ। ব্লক কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তাই আজি পদত্যাগ এইকাৰণেই কৰিছে যে আমি অতি দুখেৰে জনাইছোঁ যে আমাৰ যিসকল কৰ্মকৰ্তা, তেওঁলোকে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট যিজন মঞ্জীৰ গগৈ, বৰ্তমান যিজন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তেওঁ মঞ্জীৰ গগৈ, আমাৰ কোনো কামতে আমাৰ গৌৰীসাগৰ ব্লকক এলাগী কৰিছে আৰু কোনো কামতে আমাক সহযোগিতা আগনাবঢ়োৱা। গতিকে আমাৰ ব্লক কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তাই বহুত দুখ পাইছে। তেওঁলোকে কি কাৰণে আমাক এইটো বিভেদৰ সৃষ্টি কৰিছে, কি কাৰণে আমাক অমনোযোগিতা কৰিছে, সেইকাৰণে আজি আমি অতি দুখেৰে আৰু ক্ষোভেৰে ওপৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত সম্পূৰ্ণ বিচাৰ হ'ব লাগে। তেওঁনো আমাক কি কাৰণে এনেকুৱা কৰিছে সেই কথাটো বিচাৰ হ'বলৈ, আৰু সম্পূৰ্ণ আমি প্ৰত্যেকজন কৰ্মীয়ে সাংগঠনিক ভেটিটো ইমান সুদৃঢ়ভাৱে কৰি থকাৰ পাছতো কংগ্ৰেছৰ এনেকুৱা দিনতো বৰ্তমান সময়ত আমাৰ বিধায়ক নাই, কংগ্ৰেছৰ কোনো নাই, তথাপিতো আমাৰ প্ৰত্যেকজন কৰ্মীয়ে সুচাৰুৰূপে কাম কৰি আছিলে। তৎসত্ত্বেও ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে কি কাৰণে আমাক এলাগী কৰিছে সেইটো আমাৰ সুদুত্তৰ লাগে। আৰু সেইকাৰণে আমি সেই ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ। আৰু আমি তাৰ কাৰণে অতি ক্ষোভেৰে আৰু দুখেৰে আজি আমি যিসকল কৰ্মকৰ্তা আছোঁ সেইসকলে আমাৰ নিৰ্দিষ্ট পদৰ পৰা অব্যাহতি লৈছোঁ। দেখা গৈছে জিলা সভাপতিগৰাকীৰ অমনোযোগিতা, সমান্তৰালভাৱে দেখা গৈছে ইয়াত যিগৰাকী কংগ্ৰেছ নেত্ৰী আছিলে আমি কংগ্ৰেছৰ অংকিতা দত্ত নথকা যাতে আমি হীনমন্যতাত ভোগা নাই, কিন্তু ডিলিমিটেশ্যন অংকিতা দত্ত যি সময়ত আমাৰ আমগুৰি সমষ্টিটো যি সময়ত ভেটিটো সুদৃঢ় কৰি তুলিছিলে, যেতিয়া আমাৰ সমষ্টি হেৰি হ'ল, যেতিয়া আছিলে তেতিয়া আমি অপ্ৰিয় হ'লেও সত্য যে আমি কংগ্ৰেছ দলটো সুদৃঢ়ভাৱে কৰি থাকিব পাৰিছিলোঁ। সাংগঠনিক ভেটিও ঠিক আছিলে, আমি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ পৰা সহযোগিতা পাইছিলোঁ। কিন্তু বৰ্তমান সময়ত আমি তেওঁ দলৰ পৰা অপসাৰণ কৰিলেও যদি তেওঁক আমি ক'বলৈ নাযাওঁ বা আমি দলটোৰ প্ৰতি আমাৰ এতিয়াও আছে, আমি দলহে কৰিছোঁ, ভৱিষ্যত দিনতো কৰি যাম। কিন্তু আমাৰ প্ৰথম কথা হ'ল ডিষ্ট্ৰিক্টে আমাক কি কাৰণে ইমান আমাক অমনোযোগিতা, আমাক কোনো কামতে সহযোগিতা আগবঢ়াও নাই। আমাৰ গৌৰীসাগৰ ব্লকখনক দুভাগ কৰিব বিচাৰিছে, লবিকেন্দ্ৰিক ৰাজনীতি কৰিব বিচাৰিছে। সেইটো আমি বিচৰা নাই, কাৰণ আমি আগৰ পৰাই আমি একতাৰে গৌৰীসাগৰ ব্লকৰ সমূহ কৰ্মকৰ্তাই সকলো সিদ্ধান্ত একমতত আছিলোঁ। গতিকে ভাবোঁ সেইটো কাৰণে আমি হীনমন্যতাত এতিয়াও ভোগা নাই, ভৱিষ্যতেও নুভোগোঁ। আমি কাম কৰি যাম, কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় তাৰ ওপৰতে সকলো কথা নিৰূপণ কৰিব।